আজি 2024 প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 21খন ৰাজ্যৰ 102খন আসনৰ বাবে আজি ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। তাৰ মাজতে আমি টিংখাং সমষ্টিৰ অন্তৰ্গত আমিও ইতিমধ্যে আমাৰ নিজৰ ভোটদান সাব্যস্ত কৰি আহিছোঁ আৰু বিভিন্ন ভোট কেন্দ্ৰবিলাকত ইতিমধ্যে আমি পৰিদৰ্শন কৰি গম পাইছোঁ যে ইতিমধ্যে আমাৰ প্ৰায় এই মুহূৰ্তলৈকে 45 বা 50% ভোটদান হৈ গৈছে আৰু ঠিক জানিবলৈ পাইছোঁ পিছৰ পৰ্যায়ৰ ভোটদানো আমাৰ সম্পূৰ্ণ হৈ উঠিব। আমি নিৰ্বাচনটোত আশা কৰিছোঁ জনতা যি ধৰণে সঁহাৰি সেই সঁহাৰি অনুসৰি আমি প্ৰায় 75 পৰা 80% ভোটদান হ'ব সাব্যস্ত কৰিব ৰাইজে। এই বিষয়ে ইতিমধ্যে আমি বিভিন্ন ভোট চেণ্টাৰবিলাকত পৰিদৰ্শন কৰি গম পাইছোঁ ৰাইজৰ যি ধৰণৰ উৎসাহ উদ্দীপনা যি ধৰণে ওলাই আহিছে। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে 75 পৰা 80% ভোট আমাৰ এই টিংখাং সমষ্টিত নালাগে সমগ্ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত হ'ব বুলি মই জিলা সমিতিৰ তৰফৰ পৰা এইটো এটা অনুভৱ কৰিছোঁ। আপোনালোকৰ দলৰ পক্ষত কেনেকুৱা হ'ব বুলি আশা কৰে? আমাৰ দলৰ পক্ষত 100% নিশ্চিত আমাৰ প্ৰাৰ্থীজন এবাৰ ভবাতকৈ বিপুল ভোটত জয়ী হ'ব। অকল আমি জিকাই নহয়, আমি সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত এইবাৰ আমি এটা ৰেকৰ্ড সংখ্যক ভোট যিহেতু আমাৰ প্ৰাৰ্থীজনক আমি জিকোৱা এটা সংকল্প লৈ আমি কাম কৰি আছোঁ। আমাৰ দলৰ কাৰ্যকৰ্তা হ'লে দিনে নিশাই এই সংখ্যাটো কাম কৰি আছে আৰু আমি ভাবিছোঁ এইবাৰ আমাৰ প্ৰাৰ্থীজনক প্ৰায় 5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়ী কৰাম। ভাল দেখিছোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে। যিবিলাক বাহিৰতো আছে তেওঁলোকে আজিৰ দিনটো যিহেতু ছুটি পাইছে তেওঁলোকে নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে নিজৰ ঘৰলৈ আহি ভোটদান কৰা মই দেখিবলৈ পাইছোঁ। ফলাফলটো আমাৰ দলৰ সপক্ষেই যাব কাৰণ আমাৰ দিবলৈতো আমাৰ উন্নয়ন যিখিনি কৰিছে দেশৰ প্ৰগতিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত আমাৰ দললৈ ভোটটো আহিব বুলি আমি ভাবিছোঁ।